নামৰূপবাসী ৰাইজৰ লগতে সমগ্ৰ অসমবাসী ৰাইজৰ এটা বহুদিনীয়া আশা আজি পূৰ হ'বলৈ গৈ আছে। আজি দিনটো আমাৰ কাৰণে এটা খুব ঐতিহাসিক দিন বা আনন্দৰ দিন যে নামৰূপত এটা নতুন আমাৰ ইউৰিয়া প্ৰকল্প ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি আধাৰশিলা কৰিব আৰু যাৰ যোগেদি ভৱিষ্যতৰ দিনত উঠি নতুন প্ৰজন্মৰ সংস্থাপিত হোৱাৰ বাট মুকলি হ'ব আৰু অসমৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰাৰ ক্ষেত্ৰত এই যি ইউৰিয়া প্ৰকল্প হ'ব, ইউৰিয়া প্ৰকল্পৰ এটা যোগাত্মক প্ৰভাৱ পেলাব। 1.5 লক্ষাধিক ইয়াত লোকৰ সমাগম হ'ব আৰু এটা কথা ক'ব পাৰি নেকি যে 26 নিৰ্বাচনৰ পূৰ্বে এয়া এক প্ৰকাৰ বিজেপিৰ নিৰ্বাচনী ৰণদংকা বুলি ক'ব পাৰি নেকি? এইটোতো আজি আধাৰশিলা হ'ব, আজি শিলান্যাস হ'ব আৰু এই শিলান্যাসৰ লগতে মোদী ডাঙৰীয়াই আজি বিশাল জনসভাত সম্বোধন কৰিব। কাৰণ আজি আপোনালোকে দেখিছে যে উজনি অসমৰ আজি চৰাইদেউৱে কওক, আজি ডিব্ৰুগড় জিলাই কওক, তিনিচুকীয়া জিলা এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা জনসাধাৰণ আজি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো আহি উপস্থিত হৈছে। মোদী ডাঙৰীয়াই শিলান্যাস কৰাৰ পিছত যিখন জনসভা হ'ব, সেই জনসভাত মোদী ডাঙৰীয়াৰ কথা শুনিবৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত থাকিব তেওঁৰ বক্তব্য শুনিবৰ কাৰণে। আৰু আমাৰ দৃঢ় বিশ্বাস যে আজি জনসভাৰ যোগেদি মোদী ডাঙৰীয়া যি সম্বোধন কৰিব, সেই সম্বোধনৰ লগতে ভৱিষ্যতৰ দিনতো আমি অসমবাসী ৰাইজে নিশ্চয় আমি আশা কৰিব পাৰোঁ যে ভাৰতীয় জনতা পাৰ্টী আমাৰ চৰকাৰৰ দিনত যিখিনি আজি উন্নয়নৰ দিশত কাম হৈছে আৰু অধিক ত্বৰান্বিত কৰিবৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিশ্চয় মনৰ কথা ক'ব, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মনৰ কথা ক'ব। আমি নিশ্চয় আশাবাদী সেইখিনি ক্ষেত্ৰত। আৰু যিটো নিৰ্বাচন আহি আছে, আমাৰ 26ত নিৰ্বাচন হ'বই, সেইকাৰণে আমি মোদী ডাঙৰীয়াৰ এই আজি যি সম্বোধন হ'ব, এই সম্বোধনত আমি বহুখিনি কথা আমি জানি আমি জনসাধাৰণৰ মাজলৈ সেইখিনি লৈ যাবৰ কাৰণে সক্ষম হ'ম।